শান্তি সুপ্ৰভাত আজি 5 জুন 2026 বিশ্ব পৰিৱেশ দিৱস হিচাপে আজি দিনটো পালন কৰা হয়। পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ লগতে সেউজ পৃথিৱীৰ গঢ়াৰ বাবে 1972 চনৰ পৰা ৰাষ্ট্ৰসংঘই এই দিৱসৰ শুভাৰম্ভ কৰে। মই সমূহ আমাৰ বিকে পৰিয়ালৰ সদস্যসকলক আজি পৰিৱেশ দিৱসৰ বহুত শুভেচ্ছা জনালো। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতাৰ লগত তেতিয়াহে যাব পাৰিবা যেতিয়া পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগ্য জন্মিব। আজি প্ৰশ্নটো হ'ল, ভগৱান সমৰ্থ হোৱা স্বত্বেও তেওঁৰ দ্বাৰা ৰচিত যজ্ঞত বিঘিনি কিয় আহে? বাবাই আজি বুজাইছে ভাই বেহেনৰ কুৱেশ্যন যে ভগৱান ইমান সৰ্বশক্তিমান সমৰ্থ হোৱাৰ পিছতো তেওঁৰ দ্বাৰাই ৰচনা কৰা যজ্ঞত ইমান বিঘ্ন কিয় আহে? উত্তৰটো হৈছে, কিয়নো ৰাৱণ ভগৱানতকৈও তীক্ষ্ণ শক্তিশালী দেখুৱাইছে। নিশ্চয় যেতিয়া ৰাৱণৰ ৰাজ্য কাঢ়ি লোৱা যাব তেতিয়া ৰাৱণে বিঘ্ন আনিবই। আৰম্ভণিৰে পৰা ড্ৰামা অনুসৰি এই যজ্ঞত বিঘ্নি আহিয়েই আছে, আহিবই। আমি পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ স্থানান্তৰিত হৈ আছো, গতিকে পতিত মনুষ্যে নিশ্চয় বিঘ্নি আনিব। আজিৰ গীতটো হ'ল অ দূৰ কে মুছাফিৰ আয়া দেশ পৰায়া। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলে গীতৰ কলিটি শুনিলা। যেনেকৈ বেদ শাস্ত্ৰ আদিয়ে ভক্তি মাৰ্গৰ ৰাস্তা দেখুৱায়, তেনেকৈ গীতেও কিছু ৰাস্তা দেখুৱায়। তেওঁলোকেতো একো বুজি নাপায় যোনে গীত ৰচনা কৰিলে। শাস্ত্ৰৰ কথা আদি শুনা সেয়া যেন কৰ্ণৰস কাণৰ ৰস। এতিয়া সন্তানসকলে জানে দূৰৈ দেশৰ পথিক বুলি কাক কোৱা হয়। আত্মাই জানে আমিও দূৰণিৰ পথিক, আমাৰ ঘৰ হৈছে শান্তিধাম। মনুষ্যই এই কথাবোৰ যদি নুবুজে তাৰ মানে একোৱে নুবুজিলে। পিতাক নজনাৰ কাৰণে সৃষ্টিৰ চক্ৰ কোনেও নাজানে। এই আত্মাই বুজি পায় যে শিৱ বাবাই কয়, মই অস্থায়ী ৰূপে জীৱ আত্মা হওঁ, তোমালোক হৈছা স্থায়ী জীৱ আত্মা। বাবাই অলপ সময়ৰ কাৰণেহে ব্ৰহ্মা বাবাৰ শৰীৰটো লোনত লৈছে আৰু আমাৰ এইটো নিজৰ শৰীৰ। মই কেৱল সংগমতহে অস্থায়ী জীৱ আত্মা হওঁ, সেয়াও তোমালোকৰ দৰেও নহওঁ। মই এই শৰীৰত প্ৰৱেশ কৰো নিজৰ পৰিচয় দিবলৈ, নহলে তোমালোকে পৰিচয় কেনেকৈ পাবা? পিতাই বুজাইছে আত্মিক পিতা এজনেই, যাক শিৱ বাবা অথবা ভগৱান বুলি কয়। অন্য কোনেও নাজানে। ইয়াত পবিত্ৰতাৰো বন্ধন আছে। আটাইতকৈ ডাঙৰ বন্ধন হ'ল নিজক আত্মা বুলি বুজা। যিজন ইমান দূৰণিৰ পথিক, যিজন ইমান দূৰৰ পৰা আহিছে, যাক আমি পতিত পাৱন বুলি ভক্তি মাৰ্গত স্মৰণ কৰো, সেইজন আত্মিক পিতা আহিছে আৰু তেখেতে বুজাইছে যে মই সকলোকে লৈ যাম, কাকোৱে এৰি থৈ নাযাওঁ। উভতিটো সকলোৱে যাব, প্ৰলয়ও নহয়, ভাৰত খণ্ডটো থাকেই। ভাৰত খণ্ডৰ কেতিয়াও বিনাশ নহয়। সত্য যুগৰ আদিত কেৱল ভাৰত খণ্ডহে থাকে। কল্পৰ সংগমত যেতিয়া পিতা আহে তেতিয়া আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবলগীয়া হয়। বাকী সকলো ধৰ্ম বিনাশ হৈ যাব। তোমালোকেও আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰাত সহায় কৰি আছা। তেন্তে গীতটি শুনিলা, কয় বাবা আমাকো লগত লৈ বলা। পিতাই কয় এনেকৈ লগত কোনেও যাব নোৱাৰে যেতিয়ালৈকে পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য নজমে। নতুন ঘৰ তৈয়াৰ হলে তেতিয়া পুৰণাৰ পৰা অন্তৰ আকৰ্ষণ নাইকিয়া হৈ যায়। তোমালোকেও জানা এই পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত। এতিয়া নতুন সৃষ্টিলৈ যাব লাগে। যেতিয়ালৈকে শতুপ্ৰধান নোহোৱা তেতিয়ালৈকে শতুপ্ৰধান দেৱী দেৱতা হব নোৱাৰিবা। সেয়েহে বাবাই বাৰে বাৰে বুজায়, নিজক আত্মা বুলি ভাবি পিতাক স্মৰণ কৰি থাকা। সদগতি কৰোতা দূৰণিৰ পথিক এজনেই আহিছে। তেওঁক জগতে নেজানে, সৰ্বব্যাপী বুলি কৈ দিয়ে। এয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা যে আমি শিৱ বাবাৰ সন্তান। মধুবনলৈ আহিলেও তেতিয়া এনেকৈ বুজে যে আমি বাপ দাদাৰ ওচৰলৈ যাওঁ। গতিকে এয়া পৰিয়াল হৈ গল। এয়া হল ঈশ্বৰীয় পৰিয়াল। কাৰোবাৰ বহুত সন্তান থাকিলে তেতিয়া ডাঙৰ দৌল হৈ যায়।
শিৱ বাবাৰ সন্তান যিমানবিলাক ব্ৰহ্মা কুমাৰ কুমাৰী ভাই ভনী আছে, এয়াও এটা ডাঙৰ সংগঠন। ব্ৰহ্মা কুমাৰ কুমাৰী সকলোৱে জানে যে আমি বৃহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। শাস্ত্ৰবোৰত দেখুৱাই পাণ্ডৱ আৰু কৌৰৱে খেল খেলিলে, ৰাজ্যখনক বাজি হিচাপে ৰাখিলে। এতিয়া ৰাজ্য কৌৰৱৰো নাই, পাণ্ডৱৰো নাই, মুকুট আদি একোৱেই নাই। এনেকৈ দেখুৱাই যে তেওঁলোকে নগৰ এৰি যাবলগীয়া হল, অস্ত্ৰ শস্ত্ৰ আদি লুকুৱাই ৰাখিলেগৈ। এই সকলোবোৰ হল মনে সজা কথা। পাণ্ডৱৰ ৰাজ্যও নাই, কৌৰৱৰ ৰাজ্যও নাই। তেওঁলোকৰ নিজৰ মাজত যুদ্ধও লগা নাছিল। যুদ্ধ ৰজাসকলৰ মাজত লাগে, এওঁলোকতো ভাই ভাই হয়। যুদ্ধ হৈছিল কৌৰৱ আৰু যৌৱনসকলৰ মাজত। বাকী ভাইয়ে ইজনে সিজনক কেনেকৈ নাশ কৰিব? এনেকৈ দেখুৱাই যে পাণ্ডৱ আৰু কৌৰৱে যুদ্ধ কৰিলে। বাকী 5 পাণ্ডৱ ৰক্ষা পৰিল আৰু এটা কুকুৰ থাকিল। তেওঁলোকো সকলো পাহাৰত গলি মৰিল। খেলেই শেষ, ৰাজযোগৰ অৰ্থই নোলাল। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতা কল্পই কল্পই আহি এক ধৰ্মৰ প্ৰতিষ্ঠা কৰে, আবাহনো কৰে। সেই পতিত পাৱন আহি পতিতৰ পৰা পাৱন কৰি তোলা। সত্যযুগত সূৰ্যবংশী ৰাজধানীয়ে থাকে। ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰী স্থাপনা হৈ আছে। এতিয়া পিতা আহিছে, গতিকে তেওঁ নিৰ্দেশনা মতে চলিব লাগে। পদুম ফুলৰ সমান পবিত্ৰ হৈ থাকিব লাগে। কন্যাসকলকতো নকব যে গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হৈ থাকা। তেওঁলোকতো হয়ে পবিত্ৰ। এয়া গৃহস্থীসকলৰ ক্ষেত্ৰত কোৱা হয়। কুমাৰ আৰু কুমাৰী সকলেতো বিয়া কৰাবই নালাগে, নহলে তেওঁলোকো গৃহস্থী হৈ যাব। গন্ধৰ্ব বিবাহৰ নামো আছে। কন্যাৰ ওপৰত মাৰ কিল পৰিলে তেতিয়া শোচনীয় অৱস্থাত, বহুত ইমাৰ্জেঞ্চিত গন্ধৰ্ব বিবাহ কৰোৱা হয়। বাস্তৱত মাৰ কিলো সহ্য কৰিব লাগে, তথাপিও অৰ্ধ কুমাৰ হব নালাগে। বাল ব্ৰহ্মচাৰী নাম বহুত আছে। বিয়া কৰালে তেতিয়া অৰ্ধাংগিনী হৈ গল। কুমাৰীসকলক কোৱা হয় তোমালোকতো পবিত্ৰ হৈ থাকা। গৃহস্থ ব্যৱহাৰত থকা সকলক কোৱা হয় গৃহস্থ ব্যৱহাৰ থাকি পদুম ফুলৰ সমান হোৱা। তেওঁলোকৰহে পৰিশ্ৰম হয়। বিয়া নকৰালে বন্ধন নাথাকিব। কন্যাসকলেতো পঢ়িব লাগে আৰু জ্ঞানত বহুত শক্তিশালী হৈ থাকিব লাগে। সৰু কুমাৰীসকল, যিসকল নাবালিক, তেওঁলোকে নিজৰ ঘৰত থাকি পঢ়িব লাগে। মাত পিতা জ্ঞানত আহিলে তেতিয়া নাবালিকা কন্যাক লৈ আহিব পাৰে। এইখনতো স্কুলো হয়, ঘৰো হয় আৰু সৎসংগও হয়। সৎ মানে এজন পিতা, যাৰ কাৰণে কোৱা হয় সেই দূৰণিৰ পথিক মুছাফিৰ। আত্মা বগা পবিত্ৰ হয়। পিতাই কয় মই পথিক, সদায় বগা হৈ থাকো, পবিত্ৰতাত থাকোতা হওঁ। মই আহি সকলো আত্মাক বগা পবিত্ৰ কৰি তোলো। আৰুতো কোনো এনেকুৱা পথিক নাই। পিতাই বুজাই মই আহিছো ৰাৱণ ৰাজ্যত। এই শৰীৰটো আনৰ, তোমালোক আত্মাই কবা এইটো মোৰ শৰীৰ। বাবাই কব এইটো মোৰ শৰীৰ নহয়, এইটো এওঁৰ শৰীৰ। এইটো পতিত শৰীৰ, মোৰ নহয়। আহে এওঁৰ বহুত জন্মৰ অন্তৰ জন্মত, শেষৰ জন্মত। যিজন প্ৰথম নম্বৰৰ পবিত্ৰ আছিল, তেওঁৱেই অন্তত শেষত বিকাৰী হয়। প্ৰথম নম্বৰৰ জন্মত 16 কলা সম্পূৰ্ণ আছিল। এতিয়া কোনো কলা নাই। পতিততো সকলো হয়ে। তেন্তে পিতা দূৰণিৰ দেশৰ পথিক হল নহয়। তোমালোক আত্মা সকলো পথিক হোৱা, ইয়ালৈ আহি ভূমিকা পালন কৰা। এই সৃষ্টি চক্ৰ কোনেও নাজানে, লাগিলে কোনোবা যিমানেই শাস্ত্ৰ আদি পঢ়া নহওক কিয়, কিন্তু এই জ্ঞান কোনেও দিব নোৱাৰে। পিতাই বুজাই মই এই শৰীৰত প্ৰৱেশ কৰি এই আত্মাসকলক জ্ঞান দিওঁ। তোমালোকৰ ক্ষেত্ৰতো মনুষ্যই মনুষ্যক শাস্ত্ৰৰ জ্ঞান দিয়ে। তেওঁলোক হৈ গল ভকত। সদ্গতি দাতাতো এজনেই, তেওঁৱেই জ্ঞানৰ সাগৰ। তেওঁক নজনাৰ কাৰণে দেহ অভিমান আহি যায়। তেওঁলোকেতো এয়া নুবুজাই যে নিজক আত্মা বুলি নিশ্চয় কৰা। আত্মাই পঢ়ে, এয়া কোনেও নুবুজায় কিয়নো দেহ অভিমান আছে। এতিয়া দূৰণিৰ পথিক বুলিতো শিৱ বাবাকে কয়। তোমালোকে জানা যে আমি 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগালো। বাবাই কয় 5000 বছৰ পূৰ্বেও বুজাইছিলো যে সন্তানসকল, তোমালোকে নিজৰ
জন্মক নাজানা মই জানো। গীতাত আটাত যেনেকৈ নিমখ দিয়া হয়, ঠিক সেইদৰে কিছু সত্য আছে। সেয়াই গীতাৰ আখ্যান, সেয়াই মহাভাৰতৰ যুদ্ধ, সেয়াই মনমনা ভৱ মধ্যজীৱ ভৱৰ জ্ঞান। কেৱল বাবাই কৈছে মামেকম ইয়াদ কৰা। যুদ্ধও যথাযথ লাগিছে। পাণ্ডৱৰ বিজয়ী হল, বিজয় মালা বিষ্ণুৰ গায়ন কৰা হয়। শাস্ত্ৰবোৰতো দেখুৱাইছে যে পাণ্ডৱ গলি মৰি গল, তেন্তে আকৌ মালা কৰ পৰা হল? এতিয়া তোমালোকে বুজি পোৱা যে আমি বিষ্ণুৰ মালা হবলৈ ইয়ালৈ আহিছো। ওপৰত আছে পতিত পাৱন পিতা, তেওঁৰ স্মাৰক লাগে নহয়। ভক্তি মাৰ্গত স্মাৰকৰ গায়ন কৰা হয়। কোনোবাই 8 মালা, কোনোবাই 108 মালা, কোনোবাই 16,108 মালা গাঁঠিছে, গায়ন কৰে। তোমালোকৰ আৰোহণ কলা হলে সকলোৱে ভাল হয়। তেৰে ভানে সবকা ভালা। এতিয়া তোমালোকে জানা আমাৰ এতিয়া আৰোহণ কলা মানে ওপৰলৈ উঠা কলা। আমি গুচি যাম নিজৰ সুখধামলৈ। পুনৰ আমি তাৰ পৰা তললৈ কেনেকৈ নামো, 84 জন্ম কেনেকৈ লওঁ, এই সকলো জ্ঞান তোমালোকৰ বুদ্ধিত আছে। এই জ্ঞান পাহৰি যাব নালাগে। আমাৰ সকলো দুখ দূৰ কৰিবলৈ, অভিশাপ মোচন কৰি সুখৰ উত্তৰাধিকাৰ দিবলৈ পিতা আহিছে। সকলো অভিশাপৰ পৰা মুক্ত কৰি সুখধামলৈ লৈ যাবলৈ বাবা আহিছে। ৰাৱণৰ অভিশাপেৰে সকলোৰে দুখ হয়। সেয়েহে এতিয়া পিতাক আৰু উত্তৰাধিকাৰীক স্মৰণ কৰিব লাগে। তোমালোকে জানা আমি সূৰ্যবংশীসকলে ভাৰতত ৰাজত্ব কৰিছিলো। ভাৰততে শিৱ বাবা আহে, ভাৰতেই স্বৰ্গ আছিল। এইটো স্মৃতি বাৰে বাৰে বুদ্ধিত আনিব লাগে। যিসকলে 84 জন্মৰ পৰিক্ৰমা লগোৱা নাই, তেওঁলোকে নিজেও ধাৰণ নকৰিব আৰু আনকো নকৰাব। তেওঁলোকৰ ক্ষেত্ৰত বুজা যায় যে এওঁলোকে 84 জন্ম লোৱা নাই, এওঁলোক দেৰিকৈ আহে, স্বৰ্গলৈ নাহে। প্ৰথমতে যোৱাটো ভাল হয়। নতুন ঘৰত প্ৰথমে নিজে থাকে, পিছত ভাড়ালৈ দি আহে, তেতিয়া সেয়া পুৰণি হৈ গল। সত্যযুগ হল নতুন সৃষ্টি, ত্ৰেতাক পুৰণি বুলি কোৱা হয়। গতিকে এতিয়া বুদ্ধিত উদয় হয় যে আমি স্বৰ্গৰ অৰ্থাৎ নতুন সৃষ্টিলৈ যাম। পুৰুষাৰ্থ কৰিব লাগে, প্ৰজাও তৈয়াৰ হৈ গৈ থাকিব। তোমালোকে গম পাই গৈ থাকিবা যে মালাত কোন কোন গাথা যাব, কাৰ কাৰ নাম থাকিব। যদি কাৰোবাক চিধাকৈ কোৱা হয় যে তুমি আহিব নোৱাৰিবা, তেনেহলে হাৰ্ট ফেইল হৈ যাব। সেইবাবে কোৱা হয় যে পুৰুষাৰ্থ কৰা, নিজক পৰীক্ষা কৰা যে মোৰ বুদ্ধি যোগ দিগ্ভ্ৰান্ত হৈ ইফালে সিফালেতো গৈ নাথাকে। তোমালোকৰ শিৱ বাবাৰ প্ৰতি কিমান মৰম বাঢ়ি গৈ থাকে। এনেকৈ কয়ো যে মই বাপ দাদাৰ ওচৰলৈ যাওঁ, শিৱ বাবাৰ পৰা দাদাৰ দ্বাৰা উত্তৰাধিকাৰ লবলৈ যাওঁ। এনেকুৱা পিতাৰ ওচৰলৈতো অনেকবাৰ যাওঁ, কিন্তু গৃহস্থ ব্যৱহাৰটো চম্ভালিব লাগে। যদিও বা বহুত ধনবান, কিন্তু ইমান আহৰি নাই, পোৱা নিশ্চয়তা নাই। নহলেতো এমাহ দুমাহৰ পাছত আহি সজীৱ হব পাৰে। তেওঁলোকৰ বাৰে বাৰে আকৰ্ষণ হব। বেজীত মামৰ লাগি থাকিলে তেতিয়া চুম্বকে ইমান আকৰ্ষণ নকৰে। যাৰ পুৰা যোগ থাকিব তেওঁলোকৰ তৎক্ষণাৎ আকৰ্ষণ হব, দৌৰি আহিব। যিমানে মামৰ আঁতৰি গৈ থাকিব সিমানে আকৰ্ষণ হব। মই চুম্বকক সাক্ষাৎকাৰ কৰো। এটি গীত আছে, লাগিলে মাৰা লাগিলে যিয়ে নকৰা, মই তোমাৰ দুৱাৰদলিৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। মানে ভগৱান के द्वार से कभी नहीं जाएंगे। কিন্তু সেই অৱস্থাটো পাছলৈ হব। মামৰ আঁতৰি গলে তেতিয়া সেইটো অৱস্থা হব। বাবাই কয় হে আত্মাসকল, মনমনা ভৱ। নিজক আত্মা বুলি ভাবি পৰম পিতা শিৱ বাবাক স্মৰণ কৰা, গৃহস্থ ব্যৱহাৰতে থাকা। এনেকুৱা নহয় যে ইয়ালৈ দৌৰি আহি বহি যাব লাগে। সাগৰৰ ওচৰলৈ মেঘবোৰ আহিব লাগে সজীৱ হবলৈ। পুনৰ সেৱাত যাব লাগে। বন্ধন তেতিয়া সমাপ্ত হব যেতিয়া সেৱাত যাব পাৰিব। মা পিতাৰ সন্তানসকলে তত্বাৱধান লব লাগে, পিতাৰ স্মৃতিত থাকিব লাগে, পবিত্ৰ হব লাগে। বাবাই বুজাইছে জ্ঞান যজ্ঞত অনেক প্ৰকাৰৰ বিঘ্ন আহে। কয় ঈশ্বৰটো সমৰ্থ হয়, তেনেহলে বিঘিনি কিয় আহে? মনুষ্যই গমেই নাপায় ৰাৱণ যে ভগৱানতকৈ শক্তিশালী।
তেওঁৰ ৰাজ্য কাঢ়ি লোৱা হয়, সেয়েহে অনেক প্ৰকাৰৰ বিঘিনি আহি থাকে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তথাপিও বিঘিনি আহিবই। আৰম্ভণিৰে পৰা পণ্ডিতসকলে বিঘিনি আনে। শাস্ত্ৰবোৰতো লিখা আছে। শ্ৰীকৃষ্ণৰ 16,108 গৰাকী পাটৰাণী আছিল। সৰ্পই দংশন কৰিলে, ৰামৰ সীতাক হৰণ কৰিলে। এতিয়া ৰাৱণ স্বৰ্গত ক'ৰ পৰা আহিল? মিছাটো বহুত আছে। কয় বিকাৰৰ অবিহনে সন্তান কেনেকৈ জন্ম হব? তেওঁলোকে গমেই নাপায় যিসকল উত্তৰাধিকাৰ লওঁতা হব তেওঁলোকে আহি বুজিব। গতিকে এই জ্ঞান যজ্ঞত অসুৰে বিঘিনি আনে। পণ্ডিতসকলক অসুৰ বুলি কোৱা হয়। সেয়াই ৰাৱণ সম্প্ৰদায়। এতিয়া তোমালোক সংগমত আছা, ৰাৱণ ৰাজ্যৰ পৰা ফালৰি কাটি আহিলা, তথাপিও লেখ মাত্ৰ আহে। বুদ্ধিত জ্ঞান আছে, বহি ইয়াত আছা, কিন্তু ইয়াৰ প্ৰতি যেন তোমালোকৰ বৈৰাগ্য জন্মিছে। এইখন শ্ৰী শ্ৰী সৃষ্টি এতিয়া কবৰস্থান হৈ যাব। ভিন্ন ভিন্ন সাৰ কথাৰে বুজোৱা হয়। বাস্তৱতেতো এষাৰেই সাৰ কথা, মন্মনা ভৱ। কিমানৰ চিঠি আহে, বাবা আমি বন্ধনত থাকোতা, আমি বান্ধেলি। এগৰাকী দ্ৰৌপদীতো নহয়, হাজাৰ হাজাৰ গৰাকী হৈ যাব। এতিয়া তোমালোক পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ স্থানান্তৰিত হৈ আছা। যিসকল কল্প পূৰ্বে ফুল হৈছিল তেওঁলোকে ওলাব। আল্লাৰ বাগিচা ইয়াত স্থাপনা হব। কিছুমানতো এনেকুৱা ভাল ভাল ফুল যে দেখিলেই ভাল লাগি যায়। নামেই হৈছে ফুলৰ ৰজা। 5 দিন ৰাখি থলে তথাপিও ফুলি থাকিব, সুবাস বিয়পি থাকিব। ইয়াতো যিসকলে পিতাক স্মৰণ কৰে আৰু স্মৃতি সোঁৱৰাই দিয়ে তেওঁলোকৰ সুবাস বিয়পি থাকে, সদায় আনন্দিত হৈ থাকে। এনেকুৱা মৰমৰ সন্তানসকলক দেখি পিতা হৰ্ষিত হয়। তেওঁলোকৰ আগত বাবাৰ জ্ঞান নিত্য ভাল হয়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আমাৰ আত্মিক সন্তানসকলৰো আত্মিক পিতাক বহুত বহুত याद प्यार আৰু নমস্কাৰ। শুক্ৰিয়া বাবা, শুক্ৰিয়া। ধাৰণাৰ বাবে মুখ্য সাৰ, জ্ঞান আৰু যোগত শক্তিশালী হব লাগে। যদি কোনো বন্ধন নাই তেনেহলে বন্ধনত জানি বুজি আবদ্ধ হব নালাগে। বাল ব্ৰহ্মচাৰী হৈ থাকিব লাগে। 2 নম্বৰটো, এতিয়া আমাৰ আৰোহণ কলা। বাবা আমাৰ সকলো দুখ দূৰ কৰিবলৈ অভিশাপ মোচন কৰি উত্তৰাধিকাৰ দিবলৈ আহিছে। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰি অপাৰ আনন্দত থাকিব লাগে। পৰীক্ষা কৰিব লাগে যে মোৰ বুদ্ধিযোগ কৰবাত দিগ্ভ্ৰান্ত হৈ ইফালে সিফালে গৈতো নাথাকে। প্ৰদান সমাহিত কৰা আৰু সন্মুখীন হোৱা শক্তি, समाने की और फिर सामना करने की शक्ति, एग्जिस्ट और फिर पावर टू फेस। এই শক্তিৰ দ্বাৰা সেৱাত সফলতা প্ৰাপ্ত কৰোতা আত্মিক সেৱাধাৰী ভৱ। আত্মিক সেৱাধাৰীসকলে সেৱাৰ বাহিৰে আন একো নেভাবে। তেওঁলোকে মন বচন কৰ্মৰে সেৱাৰ পৰা 1 ছেকেণ্ডো জিৰণি নলয়। সেয়েহে সকলোতকৈ শ্ৰেষ্ঠ হৈ যায়। তেওঁলোকে সেৱাত সফলতা প্ৰাপ্ত কৰিবৰ বাবে সদায় এইটোৱে শ্লোগান স্মৃতিত ৰাখে যে সমাহিত কৰা আৰু সন্মুখীন হোৱা, এয়াই আমাৰ লক্ষ্য। তেওঁলোকে নিজৰ পুৰণা সংস্কাৰবোৰ সমাহিত কৰে আৰু মায়াৰ সন্মুখীন হয়, দৈবী পৰিয়ালৰ নহয়। এনেকুৱা সন্তান যিসকল জ্ঞানপূৰ্ণ হোৱাৰ লগতে শক্তিশালীও হয়, তেওঁলোককে আত্মিক সেৱাধাৰী বুলি কোৱা হয়। শ্লোগানটো হল, সৰু কথাক ডাঙৰ নকৰিবা, বাতাবৰণক শক্তিশালী কৰি তোলা। আজি ইংগিত, অব্যক্ত ইংগিত, সদায় হৰ্ষিত হৈ থাকিবলৈ, হাঁহিমুখীয়া হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। জগতত মনুষ্য জীয়াই থকা স্বত্বেও নিৰাশাৰ চিতাত বহি আছে। তেনে আত্মাসকলক নিজৰ সৌভাগ্যশালী হৰ্ষিতমুখ চেহেৰাৰ দ্বাৰা তেওঁলোকক মানৱ জীৱনত জীয়াই থাকিবলৈ শিকোৱা। তোমালোকক দেখি তেওঁলোকৰ মাজত সাহস, উৎসাহ উদ্দীপনা আহি যাওক। ইয়াৰ বাবে নিজৰ স্বভাৱ সৰল কৰি তোলা আৰু সদায় পদুম ফুলৰ সমান স্থিতিৰ আসনত ডবল লাইট স্থিতিত স্থিত হৈ থাকা। ওম শান্তি, ওম শান্তি।
নিজৰ ভাগ্যশালী হৰ্ষিতমুখ চেহেৰা দ্বাৰা তেওঁলোকক মানৱ জীৱনত জীয়াই থাকিবলৈ শিকোৱা। তোমালোকক দেখি তেওঁলোকৰ মাজত সাহস, উৎসাহ, উদ্দীপনা আহি যাওক। ইয়াৰ বাবে নিজৰ স্বভাৱ সৰল কৰি তোলা আৰু সদায় পদুম ফুলৰ সমান স্থিতিৰ আসনত ডবল লাইট স্থিতিত স্থিত হৈ থাকা। ওম শান্তি, ওম শান্তি।